ভাৰত চৰকাৰে যোৱা পৰহি দিনাৰ কেবিনেটত গুৱাহাটীত IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ অনুমোদন দিয়ে আৰু গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠা হলে এইখন উত্তৰ পূৰ্বৰ দ্বিতীয় ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব আৰু ভাৰতৰ 22nd ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট হ'ব IIM গুৱাহাটীৰ অনুমোদনে আমাৰ অসমক এটা ভাৰতৰ ভিতৰতে শৈক্ষিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব আমাৰ IIMৰ পাৰ্মানেন্ট কেম্পাছ পলাশবাৰীত হ'ব আৰু এই IIM খনক IIM Ahmedabad mentoring koribo. Stay tuned for more updates on Edu News Network.